নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই ইতিহাসৰ বিষয়ৰ ওপৰত অলপ ভিডিঅ' বনাই আছোঁ। তো মই এইবোৰ বিষয় অলপ চালি-জাৰি চালোঁ, চাই দেখিলোঁ যে মোগলে 17 বাৰ অসম আক্ৰমণ কৰিছে আৰু 17 বাৰেই মানে আহোমে জয়ী হৈছে, মানে মোগল পৰাস্ত হৈছে। মোগলে আক্ৰমণ কৰে আৰু মোগলক বেয়া মাৰ দিয়ে, দগৰা মাৰ দিয়ে আহোম সৈন্যই মাৰি মাৰি মানে থেথেলা কৰি দিয়ে। তো তাৰে পিছত মোৰ মাথাত এটা প্ৰশ্ন আহিলে, মোগলেই যদি আহোমক হাৰাব পৰা নাছিলে, ইমান ডাঙৰ বিশাল মোগল সাম্ৰাজ্য ভাৰতৰ মানে গোটেই কেপচাৰ কৰি লৈছিলে, সেই মোগলে অসমক মানে হৰুৱাব পৰা নাছিলে। হৰুৱাবলৈ আহে, কিন্তু আহোম সেনাই মানে সিহঁতক পিটন দি কিনে হাৰাই দিয়ে, পৰাজয় কৰাই দিয়ে। সিহঁতে আকৌ গুচি যায়। তো মানে অসমত সোমাবই নোৱাৰিলে, সোমাই আকৌ মানে ওলাই যায়, আকৌ ধৰক আহে, আকৌ মাৰ খাই কিনে পলাই যায়। তেনেহ'লে সেই আহোমক কোনে পৰাস্ত কৰিলে? সেই আহোমক কোনে মানে পৰাজয় কৰালে? সেই প্ৰশ্নটো মোৰ মাথাত আহি গ'ল। তেতিয়া মই দেখা পালোঁ যে আহোমক কোনো পৰাজয় কৰা নাই, নিজে নিজে পৰাজয় হৈছে। মানে আত্মঘাতী, ভাতৃঘাতী বা আপোনাৰ আত্মজা, মানে নিজে নিজে মৰিছে। মই এতিয়া কৈ আছোঁ, এই যে ফুলেশ্বৰীয়ে যে আপোনাৰ বৈষ্ণৱ ধৰ্মৰ মানুহখিনিক পূজাত নিমন্ত্ৰণ দিলে, দি কিনে আপোনাৰ বলি বিধানৰ ফটা লগাই দিলে, অপমান কৰিলে, বলিৰ মাংস খুৱাই দিলে। তেতিয়া সেই মানুহখিনিয়ে ক্ষোভিত হৈ গ'ল, ক্ষোভিত হৈ বিদ্ৰোহ কৰি দিলে। সেই বিদ্ৰোহটো মানে মোৱামৰীয়া বিদ্ৰোহ হৈ গৈছে। তাৰপিছত যেতিয়া সেই মানুহখিনিয়ে আহোম সৈন্যক পিটন দিছে, দগৰা মাৰ দিছে, তেতিয়া মানে বাকী যিবিলাক কৰতলীয়া ৰজা আছিলে, চাওক দেই, আহোমৰ পলিচিটো কি আছিলে? তাৰমানে প্ৰথম চৰাইদেউত কৰিলে। চৰাইদেউত কেনেকৈ কৰিলে? মানে বিজনেছ কৰিলে, বিজনেছ কৰি সেই অঞ্চলৰ মানুহৰ অভাৱ অভিযোগ বুজি ল'লে। বুজি লৈ যিখিনি মানুহে ৰজাক বেয়া পায়, সেই মানুহখিনিক তেওঁ একত্ৰিত কৰিলে, একত্ৰিত কৰি কিনে নিজক ৰজা কৰিলে। তাৰে পিছত ওচৰৰ ৰজাবোৰৰ ভিতৰত মানে কি সমস্যা আছে সেইটো মানে চাই লৈ কিনে সেই মানুহখিনিক এক কৰি ৰজাজনক শলঠেকত পেলাই কিনে পৰাজিত কৰাই দিয়ে, কৰাই কিনে আকৌ সেই ৰজাজনক কৰতলীয়া ৰজা বনাই লয়। এনেকুৱা নহয় যে পৰাজয় কৰাই কিনে ৰজাজনক মাৰি দিয়ে, কাটি দিয়ে, এনেকুৱা নহয়। কৰতলীয়া বনায়। কৰতলীয়া মানে যে তয়ে ৰজা হৈ থাক, কিন্তু তই আমাক টেক্স এটা দি থাকিবি, মানে বছৰত তই আমাক 50 লাখ বা 1 কোটি বা 10 কোটি আমাক দি থাকিবি, বাকী তোৰ মতে তই যি কৰ কৰি থাক। সেইটো পলিচিত মানে তেওঁলোকে গোটেই অসমটো কেপচাৰ কৰিছিলে। এইটো ক্লিয়াৰ হৈ গ'ল। তাৰপিছত গোটেই অসম মানে নাগালেণ্ড, গাৰো, মণিপুৰ, এইবোৰ গোটেই অসমতে আহি গৈছিলে। তো এই আহোমে মানে গোটেইখিনিক এটা আমৰেলাৰ তলত আনিছিলে, মানে এটা ছাতিৰ তলত আনিছিলে সকলো জাতি জনগোষ্ঠীকে। তাৰপিছত কি হ'ল, এই যিটো ফুলেশ্বৰীয়ে মানে এই ঘটনাটো কৰিলে, তাৰে পিছত এই মানুহখিনিয়ে বেয়া মাৰ দিলে আহোম সৈন্যক। তাৰপিছত যিবিলাক কৰতলীয়া ৰজা আছিলে, কৰতলীয়া ৰজাবিলাকেও মানে দেখা পালে, বৈষ্ণৱ ধৰ্মৰ মানুহখিনিয়েতো আহোমক বেয়া মাৰ দি আছে, ভালেই হৈছে, তেতিয়া আমি আমাৰ কৰটো নিদিওঁ, কি কৰে কৰক, কিবা কৰিব মাৰিম, এনেকুৱা মানে সিহঁতো মানে ভাবি ল'লে। তাৰপিছত এই আহোমে কৰবিলাক নোপোৱা হৈ গ'ল। কোনোবা ৰজাৰ তাতে যদি কৰ বিচাৰি যায়, সি উল্টা দম দি দিয়ে, কৰ নিদিওঁ, কি কৰিবি, কিবা কৰিবি তো পিটন দিম, এনেকৈ কৈ দিয়ে। তাৰপিছত মানে আহোম ৰজাক চবেই মানে মাৰিবলৈ সাজু হৈ গ'ল। সেই বস্তুটো দেখা পাই আহোম ৰজা মানে পলাই যাবলৈ বাধ্য হ'ল, উপায় নাই, নহ'লে মানে ঘৰত সোমাই মানে মাৰিব আৰু এনেকুৱা অৱস্থা। তাৰপিছত তেওঁ পলাই ক'ত গ'ল? গুচি গ'ল আপোনাৰ কলকাতাত গৈ কিনে সেই সময়ত মানে আছিলে গভৰ্ণৰ জেনেৰেল কৰ্ণেল ৱেলছ নামৰ এজন ইংৰাজ, ব্ৰিটিছ। তেওঁ তাত গ'ল। তেওঁ গৈ কিনে ক'লে যে ছাৰ, মোক মানে সহায় কৰক, মোক মানে বচাই লওক, মোক মানে মাৰিব। তেতিয়া তেওঁ এজন কেপ্টেইন থমাছ ৱেলছ নামৰ এজন ব্ৰিটিছক, মানে সৈন্য, তেওঁক মানে সেই ৰজাজনৰ লগত পঠাই দিলে।
পঠাই দি কিনে সৈন্যবাহিনী লগত পঠাই দিছে। সৈন্যবাহিনী আহি কিনে এই বিদ্ৰোহবিলাক দমন কৰালে। এই যিবিলাক মোৱামৰীয়া বৈষ্ণৱ ধৰ্মৰ বিভিন্ন কৰতলীয়া ৰজা চবৰ মানে অসন্তুষ্টি আছিলে, চবক মানে এই ব্ৰিটিছ সৈন্যই দমন কৰাই দিলে। দমন কৰাই কিনে পৰিৱেশটো ঠাণ্ডা কৰালে। এতিয়া কথা হ'ল কি, এই যে ব্ৰিটিছে কেপ্টেইন থমাছ ৱেলছক পঠালে গভৰ্ণৰ জেনেৰেলজনে, তেওঁ মানে গিভ এণ্ড টেক পলিচিত পঠাইছে যে চা আমি তহঁতক সহায় কৰিম, তহঁতেও আমাক সহায় কৰিব লাগিব। তেতিয়া মানে এই যিজন আহোম ৰজা আছিলে তেওঁ মানে বাধ্য হৈ গ'ল, উপায় নাই, কাৰণ এতিয়া নহ'লে বাচিব লাগিব, নহ'লে ফাঁচিব লাগিব, তো বাচাই ভাল। তো তেওঁ মানে ব্ৰিটিছৰ লগত এগ্ৰিমেণ্ট কিছুমান চাইন কৰালে। সেই তেতিয়া প্ৰথম যিজন অসমলৈ অহা মানুহ ব্ৰিটিছ, তেওঁ হ'ল কেপ্টেইন থমাছ ৱেলছ। আৰু কেপ্টেইন থমাছ ৱেলছে প্ৰথম অসমত ইংৰাজী প্ৰচলন কৰিছিলে। আৰু সেই আমি যে আজি ইংৰাজী কৈ কিনে গৌৰৱ কৰোঁ, মানে ইংৰাজী ল'ৰাজনে ইংৰাজী ক'লে মাকবিলাকে বহুত ভাল পায়, বা মোৰ ল'ৰা ইংৰাজী জানে, সেই ইংৰাজীৰ বাপেকজন হ'ল কেপ্টেইন থমাছ ৱেলছ। তো মই আজি কেপ্টেইন থমাছ ৱেলছৰ বিষয়ে ক'লোঁ। তেওঁ অসমীয়া মানুহক ইংৰাজী শিকাইছিলে আৰম্ভণি। তাৰে আগতে অসমীয়া মানুহে ইংৰাজী জনাই নাছিলে, বেলেগ ভাষা আছিলে, অসমীয়া ভাষা আছিলে, চাংচুং বাংবুং ভাষা আছিলে, এইবিলাক ভাষা আপোনাৰ চলি আছিলে। সেইবিলাক মানুহক তেওঁ ইংৰাজীৰ প্ৰথম মানে ABCDটো শিকাইছে। ঠিক আছে, ধন্যবাদ। এনেকুৱা কথাবোৰ মোৰ ভিডিঅ'ত পাই থাকিব, আপোনালোকে চাই থাকিব। অহাকালি আকৌ লগ পাম।